এখন দলঙৰ ওপৰেদি আপুনি গৈ আছে আৰু হঠাৎ দলংখন যদি খহি পৰে ভাবিলে ভয় লগা নহয়নে একদম বাস্তৱত হৈছে এয়া ভাবিবই নালাগে এয়া বাস্তৱত এই দৃশ্যবোৰ দেখিলে আপোনালোকে গম পাব কিমান ভয় লগা এক অঘটন সংঘটিত হৈ গৈছে আৰু কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে 7খনকৈ বাহন ইয়াত সোমাই পৰিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোটেই ঘটনাটোৰ বিৱৰণী আপোনালোকৰ আগত দিম এই ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়াও আমি জানিবলৈ চেষ্টা কৰি আছো কিন্তু এতিয়ালৈকে উদ্ঘাটন হোৱা নাই দলংখন পুৰণা হৈছিল বহু বছৰ পুৰণি নে বহন ক্ষমতাতকৈ অধিক বহন কৰিবলগীয়া হৈছিল অভাৰলোডেড গাড়ী তাত আছিল নে কি গোটেই কথা এতিয়া চিন্তনীয় হৈ পৰিছে আমি স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো এই ঘটনাত দুখন অভাৰলোডেড ডাম্পাৰ দুখন আল্টো বাহন এখন বলেৰো পিকআপ আৰু এখন মেক্সিমো পিকআপ লগতে এখন বাইক নদীত পৰে 4জনকৈ লোক আঘাতপ্ৰাপ্ত হয় ৰামকৃষ্ণনগৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় এয়া শ্ৰীভূমিৰ খবৰ শ্ৰীভূমিৰ এই খবৰটো দলং ভাগি ভয়ংকৰ অঘটন সংঘটিত হৈছে তাত সিংলা নদীত পৰিছে কেইবাখনো বাহন এই দৃশ্যবোৰ চাওক আল্টো বাহন আছে আল্টো দুখনকৈ আল্টো বাহন অভাৰলোডেড ডাম্পাৰ আছে তাত আৰু লগতে আছে এখন বলেৰো বাহনো আছে এখন বাইক আছে এইবোৰ স্থানীয় লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আজি দুপৰীয়াৰ ভাগত এই ঘটনা কেন্দ্ৰ কৰি এই দলংখনে ভাগি পৰিল এখন পুৰণি দলং বুলি কোৱা হৈছে দলঙৰ ওপৰেৰে বাহন পাৰ হোৱাৰ সময়তে শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা দলং ভাগি সিংলা নদীত পৰিল 7খনকৈ বাহন লগে লগে হাহাকাৰ লাগিল অঞ্চলটোত আৰু দলং ভঙাৰ মুহূৰ্ততে শ শ লোকে তাত ভিৰ কৰে আৰু তেওঁলোকে 4জনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৱশ্যে সৌভাগ্যৰ বিষয় যে কোনোমতে তাত থকা লোকসকলে প্ৰাণটো বচায় কিন্তু আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা 4জন বুলি কোৱা হৈছে প্ৰাণটো যদিও বাচিছে আঘাতপ্ৰাপ্ত হৈছে কিন্তু আঘাত হয়তো গুৰুতৰ হ'ব পাৰে কাৰণ ৰামকৃষ্ণনগৰ চিকিৎসালয়ত 4জনক ভৰ্তি কৰাৰ খবৰ আহিছে আৰু এই ঘটনাৰ পাছতেই আনিপুৰৰ পৰা ৰামকৃষ্ণনগৰলৈ যোৱা যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ঘটনাস্থলীত সাধাৰণ লোকক প্ৰৱেশত বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে উদ্ধাৰ অভিযানো চলাই আছে কিন্তু কিয় এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে এখন যান বাহন চলি থকা দলং হঠাৎ কিয় খহিবলৈ পালে কি আছিল এই দলংখনত কি কেৰুণ আছিল ইয়াৰ পৰ্যবেক্ষণ সময়মতে কৰা হোৱা নাছিল নেকি বিসংগতি যদি আছিল সেই বিসংগতিবোৰ দূৰ কৰাৰ বাবে কিয় প্ৰয়োজনীয় পদক্ষেপ লোৱা নহল এই দলংখন কাৰ অধীনত আছে কোনে চাই এই দলংখন গড়কাপ্তানি বিভাগে চাই নে স্থানীয় প্ৰশাসনে চাই কোনে চাই এই দলংখন কাৰ নিয়ন্ত্ৰণত আছে কাৰ অধীনত আছে সেই সকলো তথ্য এতিয়া ৰাজহুৱা কৰাটো প্ৰয়োজন প্ৰশাসনে বা চৰকাৰে এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ কাৰণ সাধাৰণ লোকৰ জীৱনৰ কথা ইয়াত জড়িত হৈ আছে বৰাক উপত্যকাবাসীয়ে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি থাকে যে তেওঁলোকৰ বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ দুই এটা অঘটন সংঘটিত হৈ থাকে দলং ভাগি যোৱা ৰাস্তাত গাঁতৰ সৃষ্টি হোৱা কিন্তু সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়া নহয় নেকি সেইবাবে বৰাক উপত্যকাৰ বহু লোকে পথৰ যাত্ৰাতকৈ ৰেলপথৰ যাত্ৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ে গাড়ী দি তেওঁলোকে যাতায়াত কৰাতকৈ ৰেলেদি যাতায়াত কৰাত অধিক অগ্ৰাধিকাৰ দিয়ে নেকি সেইটো এটা বৰ বিশেষ প্ৰসংগ বৰাক উপত্যকাবাসীয়ে সেই কথা সময়ে সময়ে কিন্তু সদৰি কৰি থাকে সেইটো মন কৰিবলগীয়া বিষয় এতিয়া ইয়াত 4জনকৈ যে লোক আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ একো দুখ নাছিল তেওঁলোকেতো গম পোৱা নাছিল এই দলংখনত ক'ৰবাত বিসংগতি আছে বা দলংখনৰ বয়স বেছি হৈছে হঠাৎ যিকোনো সময়ত খহি পৰিব পাৰে তেওঁলোকেতো গম নাপায় আমিও গম নাপাওঁ আমিতো বিভিন্ন সময়ত বিভিন্ন দলঙেদি অহা যোৱা কৰি থাকোঁ এতিয়া শৰাইঘাট দলংখন সময়ে সময়ে যিখন ৰেলৱে নিয়ন্ত্ৰণত আছে মেৰামতি কৰি থকা হয় মেৰামতি কৰাৰ আগে আগে তেওঁলোকে পথ নিৰ্দেশনা দি দিয়ে যে এই দলংখন দুদিনৰ বাবে বন্ধ থাকিব আপোনালোকে নতুন দলংখনেদি অহা যোৱা কৰক তাত কিয় ব্যৱস্থাবোৰ গ্ৰহণ কৰা নহ'ল এয়া কাৰ অধীনত সেয়েহে অধীনত থকা লোকসকলৰ প্ৰসংগ ইয়াত আহিব কোনে এই দলংখন চোৱা চিতা কৰে কাৰ অধীনত মেৰামতিৰ দায়িত্ব আছে কোনে এই দলংখন পৰিচালনা কৰা এই সকলো কথা এতিয়া প্ৰসংগক্ৰমে আহিব কাৰণ সাধাৰণ লোকে গম নাপায় সাধাৰণ লোকে ৰাস্তাত আদি গৈ আছে সেই ৰাস্তাত ক'ৰবাত হঠাৎ গাঁতৰ সৃষ্টি হয় সেইটো সাধাৰণ লোকৰ দুখ নহয় ক'ৰবাত দলং ভাগি পৰে দলঙেদি যাতায়াত কৰি আছে কোনো গম নাপায় আগতীয়াকৈ অনুমান কৰিব নোৱাৰে যে সেই দলংখন ভাগি পৰিব পাৰে 4জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত হোৱা লোকৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে তেনেধৰণৰ আশংকা কৰা হৈছে অত্যন্ত স্পৰ্শকাতৰ বিষয় এই বিষয়বোৰত সকলোৱে মাত মতাটো দৰকাৰ কাৰণ দলং ভাগি যোৱা সাধাৰণ কথা হ'বই নোৱাৰে এই দলংখনৰ বয়স কিমান হৈছিল সেইখিনি কথাও স্পষ্ট কৰাটো প্ৰয়োজন আমি বাৰে বাৰে কৈ আছোঁ এই কথাখিনি এয়া চাওক অৱস্থা চাওক দলংখন ইমান বেয়াকৈ খহি পৰিছে যেন কোনোবা চিনেমাৰ ভিএফএক্সৰ জৰিয়তে বা গ্ৰাফিক্সৰ জৰিয়তে যেন এই চিনটো সৃষ্টি কৰা হৈছে ঠিক তেনেধৰণৰ সাধাৰণতে আমি চিনেমা বা তেনেকুৱা ধৰণৰ ক'ৰবাত এইবোৰ দেখিবলৈ পাওঁ গাড়ী চলি থকা অৱস্থাত দলং খহি পৰা ভাগি পৰা কিন্তু এয়া বাস্তৱত হৈছে তাকো অসমত হৈছে অসমৰ শ্ৰীভূমিত চিধাত হৈছে এই ঘটনাটোৱে এতিয়া প্ৰশ্নবোধকৰ সূচনা কৰিছে সেই অঞ্চলৰ লোকসকলক সেই কথাটো উত্থাপন কৰিছে অঞ্চলটো যিমানেই ভিতৰুৱা নহওক কিয় য'তেই নাথাকক কিয়
তাত যিহেতু চৰকাৰৰ দায়িত্ব আছে, প্ৰশাসনৰ দায়িত্ব আছে, তেওঁলোকে এই ক্ষেত্ৰত উত্তৰ দিয়াটো দৰকাৰ আৰু তেওঁলোকে এই বিষয়বোৰত গুৰুত্ব দিয়াটো দৰকাৰ। এয়া দৃশ্যবোৰ দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কিমান এক ভয়ংকৰ। এই দলংখন একেবাৰে তললৈ খহি পৰিছে। ডাম্পাৰ আছিল দুখনকৈ, আল্টো গাড়ী আছিল, বাইক আছিল, বলেৰো আছিল, সেই সকলো খহি পৰিছে, চিংলা নামৰ নদীখনত পৰিছেগৈ। আৰু তাৰ পৰা কোনোমতেহে 4জনক উদ্ধাৰ কৰা হৈছে, হয়তো অধিক লোকো তাত আবদ্ধ হৈ থাকিব পাৰে। আমি উত্তৰৰ বাবে অপেক্ষা কৰি আছোঁ। আমাৰ সাংবাদিকে অহৰহ প্ৰশাসনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। বৰ্তমান আৰক্ষী তাত উপস্থিত হৈছে, আৰক্ষীয়ে গোটেই পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰিছে, কিন্তু ইয়াৰ স্পষ্ট তথ্যখিনি উদঘাটন হোৱাটো প্ৰয়োজন আৰু প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ ইয়াৰ আঁৰৰ তথ্যখিনি জনাটো। এই মুহূৰ্তৰে পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।